বুধবাৰে দিনৰ ২:৩০ বজাত চিচিবৰগাঁৱত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে জনালে বিপুল আদৰণি। চিচিবৰগাঁও ৰাইজৰ উন্নয়নৰ স্বাৰ্থত ৰাজহুৱা স্মাৰকপত্ৰ প্ৰদান। উল্লেখ্য যে আজি গোগামুখৰ পৰা চিচিবৰগাঁও হৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৈ থকাৰ সময়তে আজি চিচিবৰগাঁও ৰাইজে চিচিবৰগাঁও চাৰিআলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰখাই লৈ বিপুল আদৰণি জনায় আৰু চিচিবৰগাঁও নতুন সমষ্টিৰ লগতে উপ-জিলাৰ সদৰ চিচিবৰগাঁৱতে হ'ব লাগে বুলি চিচিবৰগাঁও সমষ্টিৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিচিবৰগাঁও ৰাইজক চিচিবৰগাঁও উন্নয়নৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি কয়। আজি দীৰ্ঘদিন ধৰি চিচিবৰগাঁও ৰাইজে চিচিবৰগাঁও ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আন্দোলন কৰি আহিছিল। সেয়েহে আজি চিচিবৰগাঁও ৰাইজে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চিচিবৰগাঁও ৰাইজৰ মনৰ কথা আৰু দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিয়ে কৰি অহা প্ৰতাৰণাৰ কথা অৱগত কৰিবৰ বাবে সুযোগ পায় আৰু চিচিবৰগাঁও ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এখন ৰাজহুৱা স্মাৰকপত্ৰ প্ৰদান কৰে। আজি চিচিবৰগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱাৰ সময়তে ৫ শতাধিক লোকৰ সমাগম হয় আৰু সমবেত ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ শ্লোগান দি আকাশ বঁটা কঁপাই তোলে। প্ৰথমতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এটা সমষ্টি আমি বিচাৰিছিলোঁ, সমষ্টি দিলে বা আমাৰ নিৰ্বাচন আয়োগটো আমাক সমষ্টিটো দিলে। দিয়াৰ পাছত এটা উপজিলাৰ কাৰণে আমি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু সেই মুখ্যমন্ত্ৰীয়ে আজি ইয়ালৈ পোনপ্ৰথমবাৰ ইমান ব্যস্ততাৰ মাজত তেখেতে ইয়ালৈ আহি চিচিবৰগাঁৱৰ ৰাজ তিনিআলিত সকলো জাতি জনগোষ্ঠীক লগ পাই আমাক ইয়াতো আমাৰ বাৰ্তালাপ হোৱাৰ কাৰণে আমাক যদি কথাবোৰ প্ৰথম আমি কৰিলোঁ, আলোচনা কৰিলোঁ। তেখেতে আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। প্ৰথমতে আমি মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনাইছোঁ। আজি বহুদিন অপেক্ষাৰ পাছত আমি আন্দোলন কৰিলোঁ আমাৰ চিচিবৰগাঁও সমষ্টি উপজিলাৰ মুখ্য কাৰ্যালয়ৰ কাৰণে। আন্দোলন আমি স্থগিত ৰাখিলোঁ কিছু কাৰণত। আজি আমাৰ কাৰেং চাপৰিত যি যুৱ মহোৎসৱ মিচিঙৰ যুৱ মহোৎসৱ হৈছিলে, তালৈ আমাৰ মুখ্যমন্ত্ৰী নিমন্ত্ৰণ কৰিছিলে। আমিও তেওঁলোকৰ সেই নিমন্ত্ৰণ আমাৰ চিচিবৰগাঁৱত তেওঁ পাৰ হৈ যাব। আমি সেই হেতুকে আমি আমাৰ এই দাবীখিনি আমাৰ আবেদনখিনি তেওঁক জনাব পৰা নাছিলোঁ। আমি তেওঁক সন্মুখৰ পৰা পালোঁ। আমি ইয়াতে উষ্ম আদৰণি জনালোঁ। লগতে আমি তেওঁক আমাৰ গোটেই দাবী সম্বলিত গোটেই আমি কাগজপত্ৰ তেওঁক দিলোঁ, মেম'ৰেণ্ডামখিনি দিলোঁ। দিয়াৰ পাছত আমি এতিয়া আশাবাদী তেওঁ আমাৰ আশাখিনি পূৰণ কৰিব। আমাৰ চিচিবৰগাঁও কেন্দ্ৰস্থলতে আমাৰ মুখ্য কাৰ্যালয়খিনি দিম বুলি তেওঁ আমাক আশা দি থৈ গৈছে। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ চিচিবৰগাঁও হৈ পাৰ হৈ গৈছিলে তেখেতলোকৰ প্ৰগ্ৰেমৰ কাৰণে। গতিকে তেখেতক আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ দেখা এটা দিম, লগ কৰিম আমাৰ মেম'ৰেণ্ডাম কিছু দিবলৈ। গতিকে তেখেতক আমি নিশ্চয় কাষতে পালোঁ। আজি আমি উষ্ম আদৰণি জনালোঁ তেখেতক। বহুত ভাল লাগিলে। তেখেতক যিকেইটা বস্তু দিলোঁ আমি খুব সাদৰে ল'লে আৰু কৈ থৈ গৈছে যে আপোনালোকে যিটো ভাবিছে নিশ্চয় সেইটোৱে হ'ব। চিচিবৰগাঁও সমষ্টিবাসী হৈ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত ইমান এটা ব্যস্ত ৰাজপথত তেওঁ মিচিং যুৱ মহোৎসৱলৈ গৈ থকা অৱস্থাত আমাৰ ৰাইজৰ আদৰণি দেখি তেওঁ গাড়ী ৰখাই তেওঁ আমাক ইমান ধুনীয়াকৈ আমাৰ লগত মত বিনিময় কৰিছে, আমাৰ অভাৱ অভিযোগখিনি কথা শুনিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ সকলো দাবী আমাৰ চিচিবৰগাঁও সমষ্টিবাসী ৰাইজৰ যিখিনি অভাৱ অভিযোগ আৰু আমি যি পাবলগীয়া আমাৰ প্ৰাপ্যখিনি তেওঁ যেন আমাক আদায় দিব বুলি আমি ভাবিছোঁ। ভাল লাগিলে এই মুহূৰ্তটো। আমি যিখিনি সময় তেখেতৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, ভাবিছিলোঁ আমি বহুতখিনি মানে তেখেতৰ যিটো নিগেটিভ ভাবি আছিলোঁ সেইটো নহ'ল, আমি ভবাৰ দৰে হ'ল। খুব ভাল লাগিলে তেখেতক লগ কৰি। আৰু এটা কথা, তেখেতৰ যিটো আমাৰ মহিলাখিনিৰ প্ৰতি বা আমাৰ চিচিবৰগাঁৱৰ প্ৰতি যিটো দায়বদ্ধ তেওঁ সেইটো কথা গুৰুত্ব দিলে। সেয়েহে আমি খুব ভাল পাইছোঁ আৰু খুব ধন্যবাদ দিছোঁ তেখেতক। তেখেতে যেন আমাৰ কাৰণে এইটো কৰে সেইটোৱে আমাৰ তেখেতৰ প্ৰতি আশা থাকিল। আমাৰ মুখ্য কাৰ্যালয় বাকীখিনি তেওঁ কথাও দিছে, মানে ইলেকশ্যনটো হৈ আছে, ইলেকশ্যনৰ পিছতে আমি এইখিনি ভাবিছোঁ কথা তেখেতে তেনেকৈ আমি নিজ মুখে শুনিছোঁ। সেই কথাখিনি আমাৰ ভাল লাগিলে।